যিসকলে মুখ্যমন্ত্ৰী আঁচনিৰ এপ্লাই কৰিছিলে এতিয়া সেকেন্ড প্ৰসেছটোৰ কাৰণে এটা প্ৰবলেমত ফেস কৰি আছে যিটো সমাধান মই আপোনালোকক দিম ভিডিওটোৰ জৰিয়তে ভিডিওটো সম্পূৰ্ণ চাব নহলে বুজি নাপাব আৰু মোৰ নাম্বাৰটো দি দিম কিবা বুজি নাপালে মোলৈ ফোন কৰিব এতিয়া মেইন কথাটো হ'ল প্ৰজেক্ট টেমপ্লেট ঠিক আছে প্ৰজেক্টটো কেনেকৈ বনাই আপলোড কৰিব লাগিব এতিয়া যেতিয়া লোনটো এপ্লাই কৰাৰ পিছত এতিয়া সেকেন্ড প্ৰসেছটো প্ৰজেক্টটো এতিয়া প্ৰজেক্টটো কোড বনাব বহুতৰ মানে ডাউট লাগি আছে ঠিক আছে এতিয়া প্ৰজেক্টটো কেনেকৈ বনাব বা কোড বনাব হেতু বিষয়লৈ বহুতে জনা নাছিলে অথবা আমিও কনফিউজ হৈছিলো যে প্ৰজেক্টটো কোড বনাব সো তাৰ কাৰণে আমি এটা ইমেইল কৰিছিলো এতিয়া আমি তাৰ কাৰণে এটা ইমেইল কৰিছিলো আমি কোড কৰিছিলো ইমেইল গুটেখিনি দেখাই দিম এটো এটা মানে কন্টাক্ট কৰিবৰ কাৰণে এটা ইমেইল দিছিলে ঠিক আছে আমি হেতুৰ কাৰণে আমি এতিয়া এই ইমেইলত গৈ পিনি ইমেইল কৰিছিলো তাৰ পাছত ইমেইলটো কৰাৰ দুদিনৰ পাছতে সবলে এটা মেছেজ আহিলে ঠিক আছে মেছেজটো আমি এটো এটা ইমেইল কৰিছিলো ক্লিয়াৰিফিকেশন অন প্ৰজেক্ট টেমপ্লেট ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান লোন এপ্লিকেশন ঠিক আছে এতিয়া তাৰ দুদিনৰ পাছতে বহুতলে এটা মেছেজ আহিলে মইটো স্ক্ৰিনশ্বট মানে মাৰি দিছো আপোনালোকে চাই লব এতিয়া বহুতে মোক মানে মেছেজটো দিছে ফৰৱাৰ্ড কৰিছে মই ফৰৱাৰ্ড কৰিবলৈ কৈছিলো যদি কিবা তোমালোকৰ মেছেজ আহে বা ৰিপ্লাই আহে ঠিক হেমতে মানে সবলে এটা মেছেজ আহিলে যিসকলে মানে এপ্লাই কৰিছিলে এতিয়া বহুতে হে মেছেজটো মানে আমাক কপি পেস্ট কৰি পিনি WhatsAppত পঠাছে ইয়াত এটা কথা দিছে যে ডিয়াৰ ৰেজিষ্টাৰ্ড ইউজাৰ সাবমিশন অফ এপ্লিকেশন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইজ গোইং অন প্লিজ গো টু এটো পোৰ্টেলটো দিছে ঠিক আছে এটো ওয়েবসাইটটো দিছে এন্ড এপ্লাই ফৰ দি স্ক্যাম এট দি আৰ্লিয়েষ্ট ঠিক আছে এতিয়া ইয়াত কি কৈছে আৰু এটা কথা মন কৰিব লগা ইন কেস অফ এনি সাপোৰ্ট প্লিজ কন্টাক্ট জিএম ডিআইসিসি ঠিক আছে যদি কিবা প্ৰয়োজন হয় মানে কিবা সহায়ৰ প্ৰয়োজন হয় তেতিয়া কোৰ্ট মানে কন্টাক্ট কৰিব কৈছে ডিআইসিসি এতিয়া ডিআইসিসি মানে নো কি ডিআইসিসি মানে ডিস্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ প্ৰতিখন ডিস্ট্ৰিক্টতে থাকে ঠিক আছে এতিয়া ডিস্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ ডিআইসি এতিয়া তোমালোকৰ ডিস্ট্ৰিক্টত ডিআইসি কোড আছে হেতু জানিব হলে এতিয়া প্ৰথম কথাটো ফৰ্মখন যোনখন লোনৰ ফৰ্ম হেখন মানে যোনখন মানে লোনৰ ফৰ্ম মানে যোনটো প্ৰজেক্ট হেতুত সহায় কৰিব ডিআইসি এতিয়া আপোনালোকৰ ডিস্ট্ৰিক্ট মই ধেমাজি মাৰিছো ধেমাজি ডিআইসি ঠিক আছে ডিআইসি ধেমাজি ডিআইসি ইয়াত মই ধেমাজি ডিআইসি লোকেশন বুলি যেতিয়া মই মাৰি দিম ইয়াত ধেমাজিৰ লোকেশনটো আহি যাব গুগলত এটো প্ৰথম ওয়েবসাইটটো যোনটো আপোনালোকৰ এতিয়া নিজৰ ডিস্ট্ৰিক্ট মাৰিব গুগলত সাৰ্চ কৰি লব তাত গৈ পিনি আপোনালোকে প্ৰজেক্টটো বনাই আনি পিনি সাবমিট কৰিব লাগিব ঠিক আছে বহুতৰ প্ৰজেক্টটো লৈ চিন্তা আছে অথবা ধৰি লওক যদি আপোনাৰ ভেটিনেৰিত অথবা ধৰি লওক আপোনাৰ ভেটিনেৰিটো কৰিব পাৰিব যিসকলে গৰু ছাগলী ফাৰ্মৰ কাৰণে মানে যিসকলে ছাগলী ফাৰ্ম গৰু নহয় ছাগলী ফাৰ্ম বা বয়লাৰ ফাৰ্ম যিসকলে কৰিছে তেওঁলোকে ভেটিনেৰিত গলো হ'ব তাতো সুধি চাব পাৰে ফাৰ্মখনৰ কথা লৈ ঠিক আছে যদি কিবা প্ৰবলেম হয় আমাক ডাইৰেক্ট ফোন কৰিব আমাৰ নম্বৰটো ভিডিওটো হেকত দি দিম এতিয়া ইয়াৰ লোকেশনটো লাই গৈছে ধেমাজি ভৰলুমুখ এটো চাই লওক 787057 আপোনালোকে লোকেশনটো জেগাডখ চাই লব পাৰিব হে চেণ্টাৰটো ক'ত আছে ঠিক আছে তাত হুটিলে হ'ব তাত গৈ পিনি যোনটো প্ৰজেক্ট টেমপ্লেট মই এটা প্ৰজেক্ট টেমপ্লেট দিম আপুনি কোনটো লোনত এপ্লাই কৰিছে হে প্ৰজেক্ট টেমপ্লেটটোৰ মতে বনাই আনিব লাগিব ধৰি লওক আপুনি বেলেগ ডিস্ট্ৰিক্টৰ ঠিক আছে মই এতিয়া ধেমাজি মাৰিছিলো ইয়াত ডিব্ৰুগড় মাৰিছাম এটো ডিব্ৰুগড় ঠিক আছে ডিব্ৰুগড় এটো ডিব্ৰুগড় ডিআইসি বুলি মাৰিছাম ইয়াৰ লোকেশনটো লাই গৈছে লোকেশনটো কোনটো এটো চাই লওক আপোনালোকে গুগলত সাৰ্চ কৰিও মানে বিচাৰিব পাৰিব ঠিক আছে এটো ইয়াত দেখিছে ডিস্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ ঠিক আছে ইয়াত গৈ পিনি আপোনালোকে প্ৰজেক্টটো কেনেকৈ বনায় হেখিনি আপোনালোকে বনাই আনিব লাগিব তেওঁলোকক সুধি ল'ব পাৰিব যে প্ৰজেক্টটো কেনেকৈ বনায় অথবা তেওঁলোকেও বনাই দিব পাৰে তাৰ পিছত হেখিনি আপোনালোকে কি কৰিব কম্পিউটাৰ স্ক্যান কৰি আমাক WhatsAppত পঠাব তাৰপিছত সেকেন্ড প্ৰসেছখিনি আমি কমপ্লিট কৰি দিম ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল মোৰ নাম্বাৰটো মই ভিডিওটো হেকত দি দিম আপোনালোকে এই নাম্বাৰটোত কন্টাক্ট কৰিব যদি কিবা বুজি পোৱা নাই তাৰ পিছত আৰু এটা কথা মই জনাই লওঁ এতিয়া ফৰ্মখন প্ৰজেক্টটো কেনেকৈ বনাব লাগিব হেখিনি আমি কৰিলো অথবা আপোনালোকে আৰু এটা কাম কৰিব পাৰে
DIC মানে DICত গৈ পিনিও কৰিব পাৰে অথবা আপোনালোকে ধৰি লওক যদি আপোনালোকে এগ্ৰিকালচাৰ কাৰণে লোনটো এপ্লাই কৰিছে এগ্ৰিকালচাৰ অফিচত গৈও মানে প্ৰজেক্টটোৰ কথা পাতি চাব পাৰে মানে তাত গৈ পিনি মানে সহায় বিচাৰিব পাৰে কিন্তু পাৰিলে আপোনালোকে DICত যাওক ঠিক আছে কাৰণ মেছেজত দি দিছে DICত কন্টাক্ট কৰিব কাৰণে সো DICত গৈ পিনি আপোনালোকে কন্টাক্ট কৰক যদি কিবা প্ৰবলেম হয় আমাক আমাৰ ফোন নম্বৰটো মই ভিডিঅটো শেষত দি দিম তাত কন্টাক্ট কৰিব ঠিক আছে এতিয়া প্ৰজেক্টটো কেনেকৈ কি কৰিব লাগিব আপোনালোকে গম পালে বহুতৰ মানে প্ৰজেক্টটো ক'ত বনাম এতিয়া বহুতৰ মেইন প্ৰবলেমটো এইটোৱে যে প্ৰজেক্টটো কেনেকৈ বনাম এতিয়া ইণ্টাৰনেট কেফত গ'লেও মানে তাত প্ৰজেক্টটো নোহোৱাকৈ ফৰ্মখন ছাবমিট নহয় ঠিক আছে প্ৰজেক্টটো বনাবই লাগিব সো প্ৰজেক্টটো DICত গৈ পিনি বনাব লাগিব কেনেকৈ লোকেশ্যনটো চাব লাগে মই জনাই দিলোঁ অথবা আপোনালোকে আৰু এটা কথা মই জনাম আপোনালোকক আৰু এটা মই কথা কৈ লওঁ যদি লোকেশ্যনটো আপোনালোকে বিচাৰিবলৈ অসুবিধা আছে আপোনালোকে ডাইৰেক্ট নিজৰ ডিষ্ট্ৰিক্টত যাব ধৰি লওক আপুনি শোণিতপুৰৰ পৰা মানে যদি আপুনি শোণিতপুৰত থাকে তেতিয়া শোণিতপুৰ মানে টাউনত যাওক মানে মেইন ডিষ্ট্ৰিক্ট টাউনত যাওক তাত গৈ পিনি আপোনালোকে DIC চেণ্টাৰটো কেনি আছে তাত সুধিব DICৰ ফুল ফৰ্ম কি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ঠিক আছে সেই চেণ্টাৰটোত গৈ পিনি আপোনালোকে সুধিব তাত গৈ পিনি ক'ব যে আমাৰ মুখ্যমন্ত্ৰী আঁচনিৰ সেকেন্ড প্ৰসেসটোৰ কাৰণে আমাৰ ফৰ্মখন প্ৰজেক্টটো বনাব লাগিছিলে মানে হেতুৰ কাৰণে আহিছো প্ৰজেক্টটো অথবা তেওঁলোকে আপোনালোকক যিখিনি পাৰে হেল্প কৰিব কেনেকৈ বনাব লাগে তেওঁলোকে জনাব অথবা তেওঁলোকেও বনাই দিব পাৰে ঠিক আছে তাৰ বিনিময়ত কিবা এটা ল'ব পাৰে আপোনালোকৰ কাৰণ DTP কৰিব লগা হয় আপোনাৰ নামখিনি এন্টাৰ কৰিব লগা হয় ঠিক আছে এতিয়া এখিনি হৈ গ'ল প্ৰজেক্টৰ কথা হৈ গ'ল এতিয়া মই আৰু এটা কথা জনাই দিওঁ যেতিয়া আপোনালোকে এটোৰ প্ৰজেক্টটো বনাই আনিলে হেতু কম্পিউটাৰ স্ক্যান কৰিব কম্পিউটাৰ দোকানত গৈ গুটেইখিনি স্ক্যান কৰি দিয়ক বুলি ক'ব স্ক্যান কৰি মোবাইলত PDF হিচাপে লৈ ল'ব তাৰ পিছত স্ক্যান কৰাৰ আগত সহিটো কৰি ল'ব তলত সহি এটা কৰিব লাগিব আৰু মেইন কথাটো কি মানে এটা প্ৰজেক্ট টেমপ্লেট বনাব লাগিব প্ৰজেক্ট টেমপ্লেট বনাবলৈ প্ৰজেক্ট টেমপ্লেট দিয়া আছে প্ৰজেক্ট টেমপ্লেটটো জাস্ট আপোনালোকৰ লোনটোৰ কোনটোত এপ্লাই কৰিছে হেতুৰ ওপৰত ডিপেন্ড কৰে যদি আপোনালোকে এটো চাক এটো প্ৰজেক্ট টেমপ্লেটটো আমি ডাউনলোড কৰিব পাৰিম আপোনালোকে কন্টাক্ট কৰিব ইয়াত প্ৰজেক্ট টেমপ্লেট এতিয়া প্ৰজেক্টটো এতিয়া সেক্টৰটো চাব ইয়াত গোটাৰী ফাৰ্ম আছে ঠিক আছে এতিয়া গোটাৰী ফাৰ্মৰ কাৰণে ইয়াত চাওক ইয়াত এতিয়া এখন মই ডাউনলোড কৰিলো ঠিক আছে এখনটি আহি গ'ল এখনৰ মতে এখন আপোনালোকে লৈ যাব লাগিব প্ৰজেক্টটো এখনৰ মতে বনাব লাগিব ঠিক আছে ইয়াত আপোনালোকৰ নাম এন্টাৰ কৰি দিব ঠিক আছে মই আকো ক্লিয়াৰ কে কৈ দিছো প্ৰথম কথাটো হ'ল আপোনালোকে জিহত এপ্লাই কৰিছে তাৰ সবৰ প্ৰজেক্ট টেমপ্লেট বিলাক বেলেগ ঠিক আছে এতিয়া প্ৰজেক্টটো আপোনালোকে এমতে বনাব লাগিব তাত গৈ দেখাব লাগিব এমতে বনাবলৈ কৈছে প্ৰজেক্ট এটাৰ মানে টেমপ্লেট দিছে ঠিক আছে এতিয়া মেইন কথাটো আপোনালোকৰ প্ৰথম কথাটো আপোনালোকে কিহৰ কাৰণে এপ্লাই কৰিছে হেতু আপোনালোকে ট্ৰেইন কৰিব লাগিব তাৰ পিছত আমাক জনাব হেতুৰ মতে আমি প্ৰজেক্ট টেমপ্লেটটো দি পঠিয়াম হে প্ৰজেক্ট টেমপ্লেটটো লৈ আপোনালোকৰ ডিস্ট্ৰিক্টত DIC চেণ্টাৰটো বিচাৰি তাত গৈ পিনি খবৰ কৈ মানে প্ৰজেক্টটো বনাই আনক ঠিক আছে প্ৰজেক্টটো বনোৱাৰ পিছত আপোনালোকে তলত সহি এটা কৰিব ইয়াত সহি কোড কৰিব লাগে মই দেখাইছো কিন্তু এটো আপোনালোকে আপলোড নকৰিব এটো জাস্ট টেমপ্লেট এটো এটা আৰহি হে মানে ঠিক আছে এতিয়া মই ইয়াত দেখা দিম ইয়াত সিগনেচাৰ অফ দি এপ্লিকেন্টস ইয়াত সিগনেচাৰ কৰি আপোনালোকে কম্পিউটাৰ স্ক্যান কৰি আমাক WhatsAppত পঠাই দিব ঠিক আছে তাৰ পাছত আপোনালোকৰ প্ৰজেক্ট টেমপ্লেটটো হোৱাৰ পাছত প্ৰজেক্টটো হোৱাৰ পাছত প্ৰজেক্ট টেমপ্লেট আৰু প্ৰজেক্ট বেলেগ এটো হয় প্ৰজেক্ট টেমপ্লেট ঠিক আছে এতিয়া মেইন কথাটো প্ৰজেক্টটো বনাব লাগিব প্ৰজেক্টটো বনাই হোৱাৰ পাছত স্ক্যান কৰি আমাক পঠাব তাৰ পাছত সেকেন্ড প্ৰসেসখিনি আৰম্ভ কৰিব লাগিব ঠিক আছে আৰু এটা কথা কৈ দিও বহুতে এপ্লাই কৰিছে কিন্তু তাত এটা প্ৰবলেম দিছে ঠিক আছে প্ৰবলেম একাৰণে দিছে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড এখন ভেৰিফিকেশন ফেল দেখাছে ঠিক আছে বহুতৰ এটো ফেল দেখাছে কি কাৰণে ফেল দেখাছে মই জনাই দিম এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনত থকা জন্ম তাৰিখটো অথবা নামটো যদি নিমিলে ফৰ্মখনৰ লগত তেতিয়া আপোনালোকৰ এটো ফেল দেখাব আৰু ইয়াৰ সলিউশন কি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ফৰ্মখনত যেনেকৈ নামটো আপোনালোকে পুৰালে তেনেকৈ মানে কাৰেকচন কৰিব লাগিব ঠিক আছে আৰু কাৰেকচন কেতিয়া কৰিব পাৰিব যেতিয়া আধাৰ কাৰ্ডত কাৰেকচন কৰিব আধাৰ কাৰ্ডত বহুতৰ নামটো অলপ বেলেগ ধৰণকে থাকে অথবা ডেট অফ বাৰ্থটো ভুলকে থাকে ঠিক আছে এখিনিও সমাধান পাব আপোনালোকে প্ৰথমে প্ৰজেক্টটো বনাই নক এতিয়া মোৰ নাম্বাৰটো লৈ লওক আপোনালোকে মোৰ নাম্বাৰটো মই জনাই গৈছো মোৰ নাম্বাৰটো 6001673212 ঠিক আছে মই নাম্বাৰটো পুনৰ ৰিপিট কৰিছো মোৰ নাম্বাৰটো 6001673212
1673212 অথবা মই ইয়াত লিখি দিছো মই ইয়াতে মোৰ নাম্বাৰটো কৈ গৈছো নোট কৰি ল'ব মোৰ নাম্বাৰটো 6001673212 ঠিক আছে এই নাম্বাৰটোত WhatsApp আছে WhatsApp কৰিব অথবা ফোন কৰিব কিন্তু খালি ফোনটো আপোনালোকে 9টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত কৰিব ঠিক আছে এতিয়া যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয় ধন্যবাদ